তেখেত বহুত শক্তিশালী মানুহ দেই, এনেকুৱা এক্সপাৰ্ট মানে মানে এনেকুৱা মানে পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। এইটো বহুত ডাঙৰ কথা, এইটো মই একদম ক্ৰেডিট দিবই লাগিব। আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত। হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছো। হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই এতিয়ালৈকে দুবাৰ গ'লো শিৱসাগৰলৈ, দুবাৰ গৈ মই পানীত জঁপিয়াই দিছো, মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰৰ মানুহক। এনেকে কৈ আছেনে নাই? কৈ আছেনে নাই? হিমন্ত বিশ্ব শৰ্মাই মন কৰি পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছো। জানেনে নাই? জানেনে নাই? সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে, বিমল বৰাই বনাই থৈ দিছে, অকল পাণ বেচালে যাব, পাণ বেচালে গৈ প্ৰথমতে নাৱত উঠিব, তাৰপিছত ট্ৰেক্টৰত উঠিব। মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই। মই ৰাতিপুৱাই গৈ পীযুষ হাজৰিকাক লগ ধৰিলোঁ, লগ ধৰি ক'লো যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দে। সি লগাই দিলে। লগাই দিওঁতে মই ক'লো যে দাদা, মোৰ একদম টাউনতে আপুনি যি চাৰ্কিট হাউচত বহিব, ডিচি অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচেৰী হাইস্কুলত পানী আছে, তাত আপুনি ফটকে সোমাই যাব নেকি? বোলে সোমাই যাম। মইতো বুদ্ধিয়ে কৰি আছো, সোমাই যাম। মইতো জানো মই আগদিনা গৈ আহিছো ফুলেশ্বৰীত ইমান পানী, সোমাই যাম। তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে, তাৰপিছত মাজতে ক'লে নোসোমাই নোসোমাই। মই ক'লো দাদা নোসোমালে মই বেয়া পাম কিন্তু। ক'লে বোলে বল যাওঁ, এনেকে ক'লে। একদম মোকে দেখি মই যে খৰকে যাওঁ, মই হাফ পেণ্ট পিন্ধি আছো, গোটেই হুলস্থুল হৈ আছে অসম, গতিকে মোকে দেখি জাপ মাৰি দিলে পানীত, বুজা নাই? বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী আছিলে। তেতিয়া জাপ মাৰি দিওঁতে পানী চিটিকনি যেতিয়া মুখত পৰিছে, তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছো। হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই, পুৰা কি কয় এইটো, কি কৰে এইটো, কি বুলি কয় এইটো, মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই, কি কয়, মেকআপ। মেকআপ একদম মেকআপ কৰা গোটেই 3 চকল মান আছে। ওপৰত এটা বেলেগ, মাজত এটা বেলেগ, তলত এটা বেলেগ। এই তিনিটাটো যেতিয়া এনেকে আহিছে, মই বোলো আজি দিলো মজা। বুজিছে নাই? একদম মানে মোকে দেখুৱাই মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে, পুৰা একদম এনেকে জঁপিয়াই গৈছে। বুজিছে নাই? মই বিৰাট ফূৰ্তি পাইছো, বোলো পাবা মজা, আজি গধূলিলৈ পুৰা খজুৱতি হ'ব। বুজিছে নে নাই? তেখেত বহুত শক্তিশালী মানুহ দেই, এনেকুৱা এক্সপাৰ্ট মানে মানে এনেকুৱা মানে পানীত জঁপিয়াই যাব পৰা মুখ্যমন্ত্ৰী মই দেখাই নাই আগতে কেতিয়াও। এইটো বহুত ডাঙৰ কথা, এইটো মই একদম ক্ৰেডিট দিবই লাগিব। আৰু এইটো প্ৰথম ঘটনা ঘটিছে শিৱসাগৰত, গতিকে মোৰ কাৰণে এইটো এটা হিষ্ট্ৰী যে শিৱসাগৰৰ বানপানীৰ সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কঁকাললৈকে পানী পৰা অৱস্থাত খোজকাঢ়ি গুচি গৈছে। এখন অসমৰ দ্বিতীয় কি কয়, দ্বিতীয় মানে পুৰণি মানে হেৰি মহিলা শিক্ষানুষ্ঠান, নাৰী শিক্ষানুষ্ঠান, তাত গৈ তেখেতে নিজে ক্লাছৰুমৰ ভিতৰত গৈ চাইছিল। এইটো ডাঙৰ কথা।